সৰস্বতী পূজা বুলি আজি ৰাতিপুৱাটো অলপ বেলেগকৈ আৰম্ভ হৈছে আৰু দেখিছেই নহয় আমি ট্ৰানজেকশ্যন ৰীল বনাই আছোঁ। সৌৰভ আহিলে ভণ্টিক আগে থৈ আহিলেগৈ, তাৰপিছতে মোকো সি লৈ গ'লহি। মোৰ লোকটো দেখুৱাই নাই, দেখুৱাম বাৰু আপোনালোকক। পূজা কৰিম বুলি ভাবিছিলোঁ, দেখিছে নহয় কেনেকুৱা দীঘল লাইন, আমি নকৰিলোঁ আৰু বেয়াও লাগিছে, প্ৰতিবাৰে আমি যিহেতু পূজা কৰোঁৱে। প্ৰসাদ খাই ল'লোঁ আৰু খিচিৰি মানে মইতো ভাল পাওঁৱেই, সৌৰভে ইমান ভাল নাপাইছিলে। দুৰ্গা পূজাৰ পৰা সিও মানে তাৰহে আজি উৎপাত, ব'লা খিচিৰি খাওঁ খিচিৰি খাওঁ। এইফালে আমি খিচিৰি খাই ল'লোঁ, ভালেই লাগিলে আৰু আচাৰ দিয়া নাছিলে, আচাৰটো হোৱা হ'লে আৰু ভাল লাগিলে। তাৰপিছতে ভণ্টিক লগ কৰিলোঁগৈ, যিহেতু আমাৰ ৰিলচটো কমপ্লিট হোৱা নাছিলে, আমি এইফালে কমপ্লিট কৰি ল'লোঁ। তাৰপাছতে এইফালে তাইৰ লগৰখিনিও ৰখি আছে, আমি অলপ মানে এনেই আৰু সৰস্বতী চাই আছোঁ। ভিৰটো আছে যদিও কিন্তু আনকালতকৈ অলপ কম বুলি ক'ব লাগিব। আনকালে আৰু ভিৰ, ঠেলা হেঁচা, তাতকৈ মই অলপ কমেই পালোঁ বাৰু। তাৰপাছতে বোলো আমি ওলাই যাওঁ, ওলাই যাওঁতে খালি অলপ গাড়ীৰ জামটো আছিলে বাৰু দেই। আহি আমি পালোহি ৰাধাকৃষ্ণ মন্দিৰৰ ওচৰত। আমি মানে বেঞ্চ এখন পালোঁ, তাতে মানে বহুত দেৰি বহি মানুহ চালোঁ। আৰু এইফালে অহা হয়, যিহেতু মানে ইয়াত বহুতকেইটা মণ্ডপ থাকে ন, আমি প্ৰতিটোলৈ যোৱাটোতো সম্ভৱ নহয়, যোৱা নহয়েই আচলতে। এই অলপ অলপ যিটোলৈ পাৰোঁ যাওঁ। এইফালে মোৰ লুকটো এতিয়া আপোনালোকক দেখাইছোঁ, কেনেকুৱা লাগিছে জনাব দেই। তাত অলপ দেৰি থাকি আমি আহিলোঁ খাবলৈ বুলি, যিহেতু ভোক লাগি আছিলে। সৌৰভে ল'লে পুৰি, মই পুৰি নাখালোঁ, যিহেতু ঘৰৰ পৰা মই জলপান খাই গৈছিলোঁ, সেইকাৰণে মই ল'লোঁ চিংৰা। আৰু এইফালে চাব দেই, এইটো ৰসগোল্লাৰ জোল ভৰাই থৈছে বোলে। মই সুধিলোঁৱে মানে ইমানখিনি কিনো ভৰাই থৈছে। তাৰপিছতে সিও চিংৰা খাই মোক দেখি সিও এটা খালে। আহি এইফালে আমি বেকাৰীলৈ গ'লোঁ কেক এটা অৰ্ডাৰ দিবলৈ, তাত ভিডিঅ' কৰা নহ'লে। এইফালে আহি থাকোঁতে এইফালে দেখিছিলে কিমান ধুনীয়াকৈ বেলুন লগাই থৈছে, আচলতে বহুতকেইটা মণ্ডপ, মানে দেখুৱাই আমনি লাগি যাব, আপোনালোকে চায়ো ভাগৰি যাব। তাৰপাছতে ভণ্টিয়ে ক'লে কিবা এটা খাওঁ বুলি। এইফালে কলেজৰ ওচৰতে এখন নতুনকৈ কেফে খুলিছে। তাই আচলতে খোজকাঢ়ি আহিবও পাৰে, কিন্তু ক'লে যে সেইকাৰণে মই বেটেৰীতে গুচি আহিলে। এইফালে আমি গোটেই তিনিটাই আহি পালোহি। অৰ্ডাৰ দিলোঁ আমি চেণ্ডউইচ, কফি আৰু ফ্ৰেঞ্চ ফ্ৰাইজ। নতুন হয় যিহেতু ট্ৰাই কৰি চাওঁ। তাৰপাছতে আমি ভাবিলোঁ, আমি দুজনী যিহেতু আছোঁ ঘৰৰ ওচৰতে, সেইকাৰণে আমি বেটেৰীতে যামগৈ। এইফালে সৌৰভক মই পঠিয়াই দিলোঁ। তাৰপাছতে আমাৰ ঘৰৰ ওচৰতো পাতিছে, এইফালে দেখিছে নহয়। আচলতে ইয়াত পুৰি দিছিলে বোলে। আমি ভাবিছোঁ এনেই খাই আহিলোঁ, পুৰি ইয়াত খাই দিয়া হ'লেই ভাল আছিলে, মানে পুৰি খাই আমি বহুত বেছি ভাল পাওঁ। এইফালে আকৌ মা, পাপা, ধুদু বাহিৰতে বহি আছিলে, আমাক দেখি চিধা মানে ভিডিঅ' অন কৰিছে। ঘৰতো অলপ ভিডিঅ' ফটো কৰি ল'লোঁ। তাৰপিছতে চিধা আমি ওলাই আহিছোঁ। কাইলৈ এটা বিশেষ দিন আছে, সেইকাৰণে বজাৰ কৰিবলৈ, কাইলৈ দেখুৱাম।